নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি ডাঙৰ লাই এজোপা কিনি আনিছে গাহৰি অকণমান মাংসৰ লগত। মানে বহুত দিন গাহৰি খোৱা নাই। লাই পাতকেইজোপা কিমান ডাঙৰ ডাঙৰ চাওকচোন, পাতকেইখিলা ইমান ডাঙৰ। মেৰলাই নেকি চাগে, বৈশাখৰ পৰা আনিছিলে। মানে সাৰ দিয়া নহয় যেন লাগিছে, মানে সাৰ দিয়া লাই শাকজোপা সদায় লেটু সেটু হৈ দিয়ে। এইজোপা পূৰা টাইট হয়। লাই শাকজোপা গোটেই মানে ভিতৰলৈকে পূৰা ফোফোলা নহয়, মানে বস্তু পূৰা টাইট হৈ আছে, মানে ভিতৰলৈকে মানে ধুনীয়া মানে ডাঠ, মানে শাকজোপা বেয়া নহয়। ধুনীয়াকৈ ধুই ল'ব লাগিব। ধুই লৈ পিনি ধুনীয়াকৈ মাংসৰ লগত বনাব লাগিব, গাহৰি মাংসৰ লগত। তাৰপিছত ধুনীয়াকৈ খৰাহী এটা লৈ ল'লোঁ। যে পাত এখিলা ভাগি আছিলে বাৰু, কিন্তু মানে পাতখিলা আগৰ পৰাই ভগা নাছিলে, মই নপকাই দিছিলোঁ। ছিঙিব লৈছোঁ, আগতে নহয় ছিঙি নিদিবা, ছিঙিলে দেখিবলৈ বেয়া লাগিব। তাৰপিছত ধুই লৈ পিনি কুটিব লাগিব। এয়া মই লাই শাক ধুবলৈ ষ্টাৰ্ট কৰি দিলোঁ। অলপমান লাই শাক দিনত সৰু সৰু পুলি আছিলে আমাৰ ঘৰৰ, সেই পুলিখিনি মানে ধুই থৈছোঁ ধুনীয়াকৈ। কম আছিলে ঘৰৰ পুলি, কিন্তু ইভাগে ডাঙৰ লাই শাক এজোপা কিনি আনিলে গাহৰি মাংসৰ লগতে। এই লাই শাকজোপাৰ পৰা ধুনীয়াকৈ ধুইছোঁ, নহ'লে বালি থাকিব যে, বেছি একেলগে ধুইছোঁ। নহ'লে বালি থাকিলে খাবলৈ ভাল নালাগিব ন, কেক কৰিব ন। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া ধুনীয়াকৈ খিলাকৈ ধুই লৈছোঁ, মানে ভাঙি দিলোঁ এখিলাকৈ, নহ'লে তাৰ মাজত বালি সোমাই থাকিব যে। বা ধুনীয়াকৈ হাতেৰে ছিঙি দিছোঁ। কটাৰীয়ে ছিঙিলে মানে কিবা হেৰি হৈ দিয়ে, লাইন নিচিকা হৈ দিয়ে, সেইকাৰণে হাতেৰে ছিঙিছোঁ। মানে অকণমান বেকা কৰি সেইকাৰণে মোৰ মানুহজনীতকৈ লাই এজোপা ওখ, ইমানেই ডাঙৰ লাই। মই যিহেতু বহুত ওখ ডাঙৰ নহয় টিকলি, সেইকাৰণে মানে লাই এজোপা মোতকৈ ওখ ওখহে লাগিছে। কৈছে তোমাতকৈ বোলে লাই এজোপা ওখ ওখহে লাগিছে। অলপ অগ্ৰীয়া একো নাই, ভগৱানে যাক যেনেকৈ দিয়ে ন। তাৰপৰা ধুনীয়াকৈ বাচন এটা আনি ল'লোঁ, মাংসখিনি ধুই লওঁ ধুনীয়াকৈ। মাংসখিনি কাটি দিয়া থাকে, কাহানি বনাব নালাগে, ভালকৈ ধুই ল'ব লাগে। সেইকাৰণে মই ধুই ল'বলৈ মানে দুটা পলিথিন দি দিছোঁ, তেওঁলোকে এটা পানী পৰি যায় বুলি, তেল চেল পৰি যায় বুলি। সেইটো গতিকে মানে মই মাংস সোপা উলিয়াই ল'লোঁ ধুনীয়াকৈ। মাংস কাটিংটো বৰ ধুনীয়াকৈ, আমাৰ আকৌ মাংস কাটিং বেয়া হ'লে আমাৰ খাবলৈ মন নকৰে। মাংস সদায় ধুনীয়াকৈ কটা হ'ব লাগিব। চাওকচোন পিচকেইটা কিমান ধুনীয়া। সেইকাৰণে মানে কাটিব লওঁতেই কয় যে ভালকৈ কাটিব দেই, বেয়াকৈ নাকাটিব, দেখাই দিয়ে এনেকৈ কাটক বুলি। সেই পিচবোৰ বেয়া হ'লে খাবলৈ বেয়া পায়। মাংস পিচ সদায় ভাল হ'ব লাগে, মানে ষ্ট্ৰেইট। নিজেও তেনেকৈ ভালকৈ কাটে, সেইকাৰণে আনে কাটিলেও মানে ভালকৈ কাটিলে ভাল পায়। সেইটো গতিকে মানে কৈ দিয়ে। এয়া মাংস ধুনীয়াকৈ ধুই ল'লোঁ, বনাবলৈ ষ্টাৰ্ট কৰি দিম এতিয়া। পিঁয়াজ চিয়াজ ৰেডি কৰিলোঁ। আজিলৈ বাই বাই।